ক্ষতি হয়েছে? আমার মানে ধানের 30 বস্তা মান হব, 30-35 বস্তা হব। আপোনাৰ ৰাতি আহিছিল হাতী না? রাতে 3টা বজাত। কেইটা হাতী আহিছিল? 3টা। 3টা হাতী আহিছিল না? কিমানখিনি ধান আপোনাৰ নষ্ট কৰিছে আৰু খাইছে? 30-35 মন হব। এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব? আমি সরকারক ক্ষতিপূরণটো চাওঁ আৰু। আপোনাৰ এই লাওখোৱা অভয়াৰণ্যৰ কাষতে এই জেগাটোৰ নাম কি? এইটো পতিৰ চিঙিমাৰি বালিকা বুলি কয়। আপোনাৰ এই ৰাতিয়ে হাতী আহি আপোনাৰ এনেকুৱা অনিষ্ট কৰিছে না? আপোনাৰ কিমানখিনি ধান হ'ব? 30-35 মন হ'ব। হা? 30-35 মন হ'ব। 35 মান হ'ব না? হাতীয়ে ধানটো খাই দিছে। কিমানখিনি ধান খাইছে? 35 মোন খালে, 35 মোন ধান খালে। এইটো জেগাটোৰ নাম কি? জেগাটো পঁচিছ চিংমাৰি আছিলে। পশ্চিম চিঙিমাৰি? ধানখিনি কি আপোনাৰ এই ষ্টকত আছিল? ষ্টকত আছিলে ধান ইয়াত ঘৰতে। ঘৰৰ আগতে? আগতে হাতী কি বনৰীয়া হাতী নেকি? বনৰীয়া হাতী, বনৰীয়া হাতী। ৰাতি কেইটা বজাত হৈছে ঘটনাটো? ৰাতি 3টা বজাত। এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব? ক্ষতিপূৰণ চাওঁ চৰকাৰক। যিখিনি আপোনাৰ নষ্ট হৈছে সেইখিনি ক্ষতিপূৰণ দিব লাগে না? ক্ষতিপূৰণ দিব লাগে।